জুবিন গাৰ্গৰ হত্যাৰ তদন্ত অব্যাহত আছে। এজনীয়া ন্যায়িক আয়োগৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া। আয়োগৰ ওচৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ। এই মুহূৰ্তত আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তৰ জুবিন গাৰ্গৰ হত্যাৰ তদন্ত অব্যাহত আছে। এজনীয়া ন্যায়িক আয়োগৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰু আয়োগৰ ওচৰত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ। এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ। ধীৰাজ হাজৰিকা আমাৰ সৈতে আছে। ধীৰাজ হাজৰিকা, শেহতীয়া আপডেট জনাওক। চাওক, সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি অনাকাংক্ষিত মৃত্যু, সেই মৃত্যুক লৈ তদন্তৰ বাবে যি এজনীয়া ন্যায়াধীশৰ যি তত্বাৱধানত যি এক আয়োগ গঠন কৰি দিয়া হৈছিল, সেই চানমাৰীত থকা আয়োগত বৰ্তমান জুবিন গাৰ্গৰ সপত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছে। সেই কিছু সময় পূৰ্বে যিহেতু তেওঁ উপস্থিত হৈছে আৰু মই দেখুৱাবলৈ বিচাৰিছোঁ যিটো কোঠাত আচলতে তেওঁ কিছু কথা বতৰালৈ তাত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। সতীৰ্থ উপমান্যই সেই দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিব, আপোনালোকক দেখুৱাইছোঁ। সেই কোঠাটোত ইতিমধ্যে তেওঁ প্ৰৱেশ কৰিছে আৰু তেওঁ যিহেতু জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া, সেই ন্যায় প্ৰক্ৰিয়াটো যিহেতু কিছু লেহেমীয়া হৈছে, সেইবাবে তাত তেওঁ উপস্থিত হৈছে আৰু তেওঁৰ যিখিনি ক'বলগীয়া আছে। কাৰণ আপোনালোকে যদি চাই বিগত দিনসমূহত, কাৰণ 6 মাহ উকলি যাবলৈ হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ, কিন্তু এতিয়ালৈ প্ৰকৃত যিসকল দোষী তেওঁলোকে শাস্তি লাভ কৰা নাই। সেইবাবেই গৰিমা শইকীয়া গাৰ্গ ইয়াত আহি উপস্থিত হৈছে আৰু যিহেতু আদালতত এই প্ৰক্ৰিয়া চলি আছে, তেওঁৰ বিচাৰ প্ৰক্ৰিয়া, সেয়েহে তেওঁলোকৰ যিখিনি ক'বলগীয়া আছে বা যিসমূহ তেওঁলোকৰ ইয়াত ক্ৰুটি ৰৈ গৈছে, সেইসমূহ তথ্য ইয়াত দিবলৈ তেওঁলোক আহিছে। ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে ভিতৰলৈ প্ৰৱেশ কৰিছে। যিহেতু কিছু সময় পূৰ্বে তেওঁ প্ৰৱেশ কৰিছিলে, তেওঁ কোনো ধৰণৰ সাংবাদিকৰ সন্মুখত মন্তব্য ৰখা নাই। তেওঁ হয়তো ওলাই আহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত যিহেতু কিছু বিলম্ব হৈছে, যদিও ন্যায়িক প্ৰক্ৰিয়া চলি আছে, কিন্তু পৰিয়ালৰ লোকে বাৰম্বাৰ তেওঁলোকে সামাজিক মাধ্যমে হওক বা সংবাদ মাধ্যমে হওক তাত তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে, তেওঁলোকক অসন্তুষ্টি প্ৰকাশ কৰি আহিছে। কাৰণ ইতিমধ্যে আমি যদি চাওঁ তেনেহ'লে সিদ্ধাৰ্থ শৰ্মাৰ যি তেওঁলোকৰ যি বাণিজ্যিক যি প্ৰতিষ্ঠান, সেই খুলি দিয়াৰ যিহেতু নিৰ্দেশ দিয়া হৈছিল, তাৰপিছত চামকানু মহন্তৰ যিসমূহ বেংক একাউণ্ট, সেই বেংক একাউণ্টটো খুলি দিয়াৰ কথা কোৱা হৈছে। সেইবাবে যিসমূহ আচলতে সুৰুঙা ৰখি গৈছিল, ইমানবোৰ দায়িত্বশীল বিষয়া থকাৰ পিছত, জ্যেষ্ঠ বিষয়া থকাৰ পিছত কিয় এনেধৰণৰ সুৰুঙা ৰখি গৈছে, সেইসমূহ স্বাভাৱিকতে পৰিয়াল তথা যিসমূহ ৰাইজৰ মাজত সেই প্ৰশ্ন থাকিব। সেয়েহে আজি দেখিছোঁ যে গৰিমা শইকীয়া গাৰ্গে এই চানমাৰীত যিহেতু এজনীয়া বিচাৰপীঠৰ যি কমিশ্যন গঠন কৰি দিছে, তাত তেওঁলোক আহিছে আৰু ইতিমধ্যে তেওঁ ভিতৰত প্ৰৱেশ কৰি তেওঁ সেই কথাসমূহ, তেওঁৰ ক'বলগীয়া যিসমূহ কথা, সেইসমূহ কথা উল্লেখ কৰি আছে। আমি কিছু সময় অপেক্ষা কৰিব লাগিব, কাৰণ যেতিয়া গৰিমা শইকীয়া গাৰ্গ বাহিৰলৈ ওলাই আহিব, হয়তো তেওঁ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ সম্বোধন কৰিব। তেওঁ আচলতে কিয় আহিছে বা কেনেধৰণৰ কথা ক'বলৈ আহিছে, সেইসমূহ গুৰুত্বপূৰ্ণ হ'ব। কাৰণ সমগ্ৰ অসমবাসী ৰাইজে এই যিটো বিষয় বা এই যিটো বিচাৰ প্ৰক্ৰিয়া তাত দৃষ্টি নিবদ্ধ ৰাখিছে। কাৰণ জুবিন গাৰ্গৰ এই যি মৃত্যু, এই মৃত্যু অপূৰণীয় ক্ষতি আৰু সেইবাবে এই জুবিন গাৰ্গৰ মৃত্যুক লৈ যাতে যিসকল দোষী, সেই দোষীসকলে যাতে শাস্তি লাভ কৰে, তাৰ বাবে সকলোৱে এতিয়া দৃষ্টি নিবদ্ধ ৰাখিছে। হয়, ধীৰাজ হাজৰিকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।